আমি ইয়াত অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে এই ঢালিগাঁৱত অসমৰ এজন বৰেণ্য ব্যক্তি বীৰ চিলাৰায় দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। বীৰ চিলাৰায় দেৱৰ যি অৱদান অসমৰ প্ৰতি তথা সমগ্ৰ ভাৰতৰ প্ৰতি ই এটা প্ৰেৰণাদায়ক। নৱপ্ৰজন্মই সেই আদৰ্শ গ্ৰহণ কৰিব লাগে আৰু চিলাৰায় দিৱস সম্পৰ্কত আজি যিসমূহ আলোচনা বিলোচনা সমগ্ৰ অসমত হ'ব, ইয়াৰ যোগেদি নৱপ্ৰজন্মই বিভিন্ন বিষয়বিলাক স্মৃতি ৰোমন্থন কৰিব পাৰিব আৰু এই স্মৃতি ৰোমন্থনৰ যোগেদি আগন্তুক দিনসমূহত আমাৰ বিভিন্ন দিশেদি আগবঢ়াই যোৱাৰ ক্ষেত্ৰত ই এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। হয়, চিলাৰায় সম্পৰ্কত আৰু সেই ইতিহাস সম্পৰ্কত অসমৰ এজন বৰেণ্য ব্যক্তি জ্যোতিপ্ৰসাদ ৰাজখোৱা তেখেতে যথেষ্টখিনি কৰ্ম অৱদান আগবঢ়াই থৈ গৈছে। তেখেত অসমৰ এসময়ৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বিশেষকৈ তেখেতৰ বিদ্যায়তনিক যি অৱদান, সেই অৱদানৰ প্ৰতি সন্মান জনাই অসম সাহিত্য সভাই তেখেতক এই বঁটা দিবৰ কাৰণে আগবাঢ়িছে। গতিকে মই ভাবিছোঁ যে এই বঁটাৰ যোগেদি নৱপ্ৰজন্মই প্ৰেৰণা লাভ কৰিব, উৎসাহিত হ'ব আৰু এনেধৰণৰ কৰ্ম সম্পাদন কৰিবৰ কাৰণে তেওঁলোকৰ মনত ভাৱ উদয় হ'ব। ৰাষ্ট্ৰীয় ঘাইপথসমূহত অসমীয়া নাম ফলকত কিছুমান এই অসম সাহিত্য সভাই কেতিয়াও ইয়াক ভালভাৱে নলয়। অসম সাহিত্য সভাৰ একমাত্ৰ উদ্দেশ্য হৈছে অসমত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ ঘটোৱা। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি কাৰ্য সম্পাদন কৰিছে, এই ক্ষেত্ৰত তেওঁলোকৰ সুমতি হওক আৰু অসমৰ ৰজাঘৰে প্ৰজাঘৰে সকলো সচেতন হওক। এই ক্ষেত্ৰত যাৰে যেতিয়াই চকুত পৰে তেওঁলোকে সেই ভুলসমূহ আঙুলিয়াই দিয়ক আৰু আমি অসম সাহিত্য সভাই কামনা কৰিছোঁ এনেধৰণৰ ফলকসমূহত অসমীয়া ভাষা ব্যৱহাৰ কৰক। সভাই এই ক্ষেত্ৰত কেতিয়াও এলাগী কৰাৰ কাৰণে এইটো নাই ভবা। ইতিমধ্যে আমাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা তেখেতে প্ৰধান প্ৰমোদ বড়োদেৱৰ লগত আলোচনাত মিলিত হৈছে আৰু তেখেতসকলেও আন্তৰিকতাৰে সৈতে এই ভাৱ প্ৰকাশ কৰিছে তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ উদ্দেশ্য নাই আৰু ক'ৰবাত যদি তেনেকুৱা হৈছে সেইখিনি তেওঁলোকৰ জ্ঞাত নহয় আৰু তেওঁলোকে কৈছে যে আমি দুয়োৱে মিলা মিছাৰ মাধ্যমেৰে সৈতে আগবাঢ়িব বিচাৰোঁ, কেতিয়াও ভুল বুজাবুজি নহওঁ আৰু কোনোবা যদি প্ৰৰোচিত কৰিবলগীয়া ব্যক্তিৰ দ্বাৰা এনেধৰণৰ হৈছে সি নিশ্চিতভাৱে এইটো ভাল কথা হোৱা নাই আৰু আমি আশা কৰিছোঁ যে BTR বুলি কথা নাই, সামগ্ৰিক অসমৰ ভৌগোলিক সীমাৰ ভিতৰত আমি যিখিনি গোষ্ঠী জনগোষ্ঠী আছোঁ আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। নিজ নিজ আঞ্চলিক ভাষাসমূহৰ প্ৰাধান্য নিশ্চয় থাকিব। গতিকে আমি সকলোৱে সকলোৰ নিজৰ নিজৰ ভাষাসমূহক লৈ আগবাঢ়িব লাগিব। দিৱস হিচাপে প্ৰথম এই কাৰ্যসূচী আৰম্ভ কৰিছে আৰু ইতিমধ্যে ইয়াত আশা পোষণ কৰা মতে ভৱিষ্যতলৈও এই কাৰ্যসূচী অব্যাহত থাকিব। এই কথাখিনি আপোনালোকে ইতিমধ্যে গম পাইছে।